প্ৰফিট এণ্ড লছেছ বা লাভ বা লোকচান যিখিনি প্ৰশ্ন আহে তাৰ ওপৰত সেইখিনি প্ৰব্লেম সলভ কৰিবৰ কাৰণে আমি নিজকে এজন ব্যৱসায়ী দৃষ্টিৰে চাব লাগিব আমি কিবা এটা বস্তু ব্যৱসায় কৰোঁতে কিবা এটা বস্তু কিনি যেতিয়া আমি অন্য এটা দামত বিক্ৰী কৰোঁ তেতিয়া আমাৰ লাভ বা লোকচান হয় যদি আমি বেছি দামত বিক্ৰী কৰোঁ লাভ হ'ব যদি আমি কম দামত বিক্ৰী কৰোঁ লোকচান হ'ব চ' গতিকে সেই কিনা দাম আৰু বেচা দাম সেইটোৰ ওপৰতে নিৰ্ভৰ আমি সেইটো উলিয়াই আমি প্ৰফিট আৰু লছটো আমি কেলকুলেট কৰিব পাৰোঁ অ'কে চ' তাৰ এটা ফৰ্মুলা আছে বেছিক ফৰ্মুলা সেইটো উলিয়াবৰ কাৰণে মইতো দিছোঁ কিবা এটা বস্তু আমি সাপোজ কিনিলোঁ 100 টকা কিনিছিলোঁ মেনুফেকচাৰত আমি ব্যৱসায় মই ব্যৱসায় কৰি আছোঁ কিবা এটা বস্তু কিনা বেচা কৰি সেইটো মই মেনুফেকচাৰ বা হ'লচেলাৰ পৰা কিনিলোঁ সাপোজ 100 টকাত কিনিলোঁ সেইটো হ'ব মই যেতিয়া আমি কিনা দাম সেইটো হ'ব মই মোৰ বাইং প্ৰাইচ বা ইনচাৰ্ট বিপি অ'কে তাৰপিছত সেই বস্তুটো মই দোকানত আনি বিক্ৰী কৰিলোঁ 120 টকা ধৰি ল'লোঁ বিক্ৰী কৰিলোঁ চ' সেইটো মোৰ হ'ব চেলিং প্ৰাইচ SP ইনচাৰ্ট চেলিং প্ৰাইচ এতিয়া মোৰ যিটো লাভ হ'ব যেতিয়া মোৰ লাভ হ'ব ইন টাৰ্মছ অফ পাৰ্চেণ্টেজ শতকৰা হিচাপত সেইটো হ'ব চেলিং প্ৰাইচ মাইনাছ বাইং প্ৰাইচ ডিভাইডেড বাই বাইং প্ৰাইচ ইনটু 100 তাৰমানে 120 টকাত মই বিক্ৰী কৰিলোঁ 120 মাইনাছ 100 ডিভাইড বাই 100 কেঞ্চেল যাব আল্টিমেটলি চ' আল্টিমেটলি মোৰ কি হ'ব 20% লাভ হ'ব যদি মোৰ নিগেটিভত আহে এইটো উত্তৰ তাৰমানে মোৰ লোকচান হ'ব নিগেটিভত কেতিয়া হ'ব যেতিয়া এইটো বিপিতকৈ সৰু হ'ব যেতিয়া SP বিপিতকৈ সৰু হ'ব তেতিয়া আমাৰ এইটো নিগেটিভত আহিব তেতিয়া মোৰ লোকচান হ'ব এতিয়া মোৰ লাভ হৈছে পজিটিভত আহিছে 20% 100 টকাত কিনি 120 টকাত বিক্ৰী কৰিলে অ'কে চ' এতিয়া প্ৰশ্নবোৰলৈ আহক অ'কে চ' প্ৰথম প্ৰশ্নত কৈছে কি by selling an article at 2/3 of the marked price there is a loss of 10% okay the profit percent when the article is sold at the marked price is so kiba ta bostu jitu likha thake MRP etuke maximum retail price etuke yat ami marked price bili dhorisu so prothomote ki korise dukani jone bostu ta bikri korile jitu likha asle tar 2/3 যিমান দাম লিখা আছিলে তাৰ 2/3 বস্তুটো বিক্ৰী কৰি দিলে ওকে 2/3 বস্তুটো বিক্ৰী কৰি দিলে তেতিয়া তাৰ লোকচান হ'ল 10% যিমান লাভ হ'ব লাগিছিলে লাভটো নহলে উল্টাই 10% লোকচান হৈ হ'ল এতিয়া উল্টাই সুধিছে কি আমাৰ যে প্ৰফিট পাৰ্চেন্ট যেটো প্ৰফিট পাৰ্চেন্ট হ'ব যদি বস্তুটো মাৰ্ক প্ৰাইচত বিক্ৰী কৰিলে হেতেন তেতিয়া হলে কিমান মানে কিমান দাম কিমান আছিলে বস্তুটো ওকে কিমান প্ৰফিট পাৰ্চেন্টেজ কিমান আমাৰ উলিয়াব লাগে কিমান প্ৰফিট পাৰ্চেন্ট হ'লতেন যদি লিখা দামতে বস্তুটো বিক্ৰী কৰিলে হেতেন গতিকে আমি প্ৰথমতে ধৰি ল'ব লাগিব কিনা দাম আৰু বেচা দামটো ঠিক আছে সো আমি ধৰি ললো এক প্ৰাইচ হ'ব দামটো লিখা আছে যেটো এটো ধৰি ললো x এতিয়া যেটো কিনা দাম আছে যেটো দোকানী জনে কিনিছিলে হোলসেলাৰ বা ম্যানুফ্যাকচাৰাৰ পৰা হেতু আমি ধৰি ললো y okay x to mark price আৰু x বা যেটো সেলিং প্ৰাইস হ'ব লাগিছিল অৰিজিনালি that is x আৰু যেটো বাইং প্ৰাইস আছিল এটো হ'ল y ঠিক আছে আৰু দোকানীজনে বিক্ৰী কিমান কৰিলে in first case তেওঁ সেল কৰিলে 2x/3 আৰু 2x/3 সেল কৰোতে তেওঁ লোকসান হ'ল 10% ওকে 10 টকা লোকসান হ'ল 100 টকা হিচাপত সো আমি প্ৰথমতে হেতু এটা সমীকৰণটা উলিয়াই ল'ব পাৰিম তাৰ পৰা mark price y buying price sorry mark price x buying price y so আমাৰ যেটো profit and loss or equation আছিলে হেতু মতে কি আছিলে selling price minus buying price into 100 এতিয়া সেলিং অৰিজিনালি কিমান কৰিলে প্ৰথমতে সেলিং কৰিলে 2/3x x আছিল মাৰ্ক প্ৰাইস আৰু y টো আছিল আমাৰ বাইং প্ৰাইস সো এটো কৰোতে আমাৰ কি হ'ল -10 into 100 এটা আহিব into 100 কৰিলে -10 10 টকা লোকসান হ'ল তাৰ পৰা আমি যদি আমি ক্যালকুলেট কৰো তেতিয়া আমি কি পাম 2x/3 minus y into 100 equal to -10y okay
এটো ফার্স্ট কেসত যেতিয়া মানুহজনে 2/3 অফ দা সেল মার্ক প্রাইসত বিক্রি কৰিলে বস্তুটো তাতে প্ৰতিটা কৰোতে 200x/3 3 নম্বর 27 তলত 20 শূন্য কাট খাব 27/20 ইনটু y এটো হ'ব আমাৰ প্ৰথম সমীকৰণটো পৰা আহিব ৰিলেশনশিপ বিটুইন x and y x আৰু ৰিলেশনটো আহি গল এতিয়া প্ৰশ্ন উঠিছে কি যে অৰিজিনালি যেটো মাৰ্ক প্ৰাইস আছিল তাত যদি বস্তুটো বিক্ৰী কৰিলে হেতেন তেতিয়া হলে কিমান প্ৰফিট হল হেতেন সো অৰিজিনালি মাৰ্ক প্ৰাইস কিমান আছিল x আৰু অৰিজিনালি তেতিয়া হলে প্ৰফিট কিমান হল লাগিছিল এতিয়া আমাৰ এইটো ইকুৱেশ্যন আমি দেখিলে হল x = 27/20y এতিয়া এবিলাক মানে সেকেন্ড কেসটো আমি ধৰিলে কি হ'ব আমি 2/3 ত বিক্ৰী নকৰি অৰিজিনালি আমাৰ আসলে মাৰ্ক প্ৰাইস x আমি যদি x তে বিক্ৰী কৰি দিও তেতিয়া হলে কি হ'ব দিয়া আমাৰ সমীকৰণ আহিলে x = 27/20y সো আমি তাত পুট কৰি দিলো 27/20y minus y divided by y into 100 এটা গোটেইটা y কমন আহিব ইয়াৰ পৰা y কমন আহিব ওপৰৰ পৰা তলৰ পৰা কমন আহিব সো আলটিমেটলি কেনসেল গুচি যাব সো থাকিব কি 27/20 minus 1 into 100 এটা সিম্পলিফাই কৰিলে কি ওলাব আমাৰ আহিছো 27/20 into 100 So itu koi damar 7/20 দুটা কাটখাব 3.5 আহিব হাতক দুইৰে হৰণ কৰিলে তহে পূৰণ কৰিলে 35 সো কি হ'ব 35% লাভ হল হেতেন যদি মানুহজনে বস্তুটো অৰিজিনালি যে মাৰ্ক প্ৰাইস লিখা আছিল হেতু দামতে যদি বিক্ৰী কৰিলেন তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 35% সি অপচন সি দ্বিতীয় প্ৰশ্নত কৈছে কি a house worth 15 lakhs is sold by x at a profit of 5% to y. Y sells the house back to x at a loss of 2%. Then find the profit and loss in the entire transaction. Car ki লাভ হল কি লোকসান হল এটা আমি উলিয়াব লাগে অপচন এটা দিয়া আছে x ৰ লাভ হৈছে নে x ৰ লোকসান হৈছে আলটিমেটলি আমি ইন টার্মস অফ x ৰ লাভ লোকসানৰ হিচাপত বস্তু উলিয়াব লাগে তো কি কৈছে প্ৰশ্নত যে প্ৰথমতে এটা ঘৰ আছিল x ৰ ভাগৰ যেটো দাম আছিল 15 লাখ টকা সেই 15 লাখ টকা ঘৰটো বিক্ৰী কৰিলে x এ আৰু লাভ কৰিলে কিমান 5% সো 5% লাভ কৰি y বিক্ৰী কৰিলে ওকে তে y বিক্ৰী কৰিলে y আকৌ উল্টাই আকৌ ঘৰটো আকৌ বিক্ৰী কৰিলে x ক এতে 2% লস 2% লোকসান কৰিবনি কিয় কিবা বেয়া পালে ঘৰটো কিবা ভুতছত ওলালে ঘৰটো বিক্ৰী কৰিলে আকৌ ওকে সো 5% লাভৰ যেটো পাইছিলে এই x এ হেতু আকৌ y আকৌ বিক্ৰী কৰিলে তাৰ নিজৰ 2% লোকসান কৰিব কিন্তু আলটিমেটলি এতিয়া কিমান লাভ বা লোকসান হল x/y সো 5% লাভ হল বুলি কৈছে প্ৰথম ট্ৰানজাকচনটোত লাভ হ'ব বুলি কৈছে প্ৰথম ট্ৰানজাকচন তাৰ মানে কিমান লাভ হ'ব 100 টকা 100
105 টকা লাভ হৈছে 105 টকা বিকিলে ওকে 5% লাভ মানে কি 100 টকা বস্তু এটা 105 টকা বিক্ৰী কৰিলে যদি 100 টকা বস্তু এটা 105 টকাত বিক্ৰী হৈছে তেতিয়া হলে 15 লাখ টকা বস্তু কিমান টকা বিক্ৰী হৈছে তাৰ অৰিজিনাল দামটো আছিল 15 লাখ ঠিক আছে তো হেতু আমি যদি 5% হিচাপত উলিয়াও হেতু হ'ব আমাৰ উলালে উলাব 1575000 Okay, তাহলে 75000 টাকা এটা লাভ হল এক্সৰ ইমান 5% লাভ বিক্ৰী কৰি এতিয়া আকৌ y কি হল এটো বস্তু এটো দাম ইমানখিনি y এক্সক দিলে প্ৰথমতে y এক্সক ইমানখিনি টকা দিলে আকৌ কি হল y যেতিয়া উল্টাকে যেতিয়া বিকিলে তেতিয়া তাৰ 2% লাভ লোকসান হল তাৰ মানে যদি 100 টকা কিনিছিলে কি বিক্ৰী কৰিলে 98 रुपीसত ওকে কিন্তু কি কিনিছিলে কিমানত হে কিনিছিলে 15750 এটো কিনিছিলে কোনে কিনিছিলে y So, এটো প্ৰথমতে হল x ৰ এখিনি পইচা x এ পালে এখিনি কোনে দিলে y এ x ক দিলে তাৰ পিছত এটো যেটো ওলাব হেতু কোনে দিব হেতু x এ y দিব কাৰণ y এর বস্তুটো বিক্ৰী কৰিছে টকাটো x এ দিব ওকে x এ কিমান ওলাব এটো হেতু সিম্পলিফাই কৰো এটো ডাইৰেক্ট 00 কাটে গৈ আছে 98 এটো পূৰণ কৰিলে ওলাব 1543550 1543550 ঠিক আছে সো 43500 रुपीस এটা যেটো নছে 15 লাখ 43500 টাকাত x এ বস্তুটো আকৌ y পাকো কিনিলে সো প্ৰথমতে কি হল y x এ পাইছিলে ইমানখিনি টকা দিব লগা হল ইমানখিনি টকা থাকিলে কিমান এতিয়া x ৰ হাতত তো হেতু তাৰ কি হ'ব x ৰ লাভ হ'ব যেটো আমি দেখিছো যে প্ৰথমতে x এ যিমান পাইছিলে তাতকে কম দিব লগা হল পিছৰ কেছত তাৰ মানে লাভ কাৰ হৈছে x ৰ লাভ হৈছে কিমান লাভ হৈছে এটো আমি ওলাব এটো বাইরে মাইনাস কৰিলে হল তুমি ইয়াত লিখি লৈছো no Gol 5 साइड निगल 1 हातर साइ गल 3 सो इमानখিনি টকা দুইটা ট্রানজাকশন হোৱাৰ পাছত x ৰ হাতত থাকি গল তাৰ মানে x ৰ লাভ হল 31500 रुपीस सो আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ওকে 31500 रुपीस লাভ হৈছে কাৰ লাভ হৈছে x ৰ 3 নম্বৰ প্ৰশ্নটো আহিছো প্ৰশ্নত কৈছে যে a fruit seller sells mangoes at the rate of 9 per kg and thereby losses 20% at what price per kg he should have sold them to make a profit of 5% আমৰ বেপাৰীজনে আম বিক্ৰী কৰিলে আম বিক্ৰী কৰি তেওঁ 20% লোকসান কৰিলে 20% লোকসান কৰিলে কিমানকে বিকিছিলে 9 টকাকে পাৰ কেজি ওকে তাৰ পিছত কৈছে যে কি দামত বিক্ৰী কৰা হেতেন তেওঁ 5% লাভ হ'ল হেতেন ओके जिमान माने 9 टका তেওঁ বিক্ৰী কৰিলে তেওঁ লোকসানে হল 20% তাৰ মানে obviously তেওঁ কি হ'ব যেটো কিনা দাম আছিল যত আমখিনি কিনিছিলে বেপাৰীজনে হেতু 9 টকাতকৈ বেছি আছিল ঠিক আছে সো আমি কিনা দাম বেচা দাম হেতু ধৰি লৈ আমি উলিয়াব লাগিব যে কিমান দামত তেওঁ বিক্ৰী কৰিলে 5% তেওঁ লাভ হ'ব এতিয়া আহিছো প্ৰথম যেটো আমাৰ ফৰ্মুলা আমি আছিল So, our formula would be profit equal to selling price minus buying price divided by buying price into 100. Okay? Okay, ইয়াত আমাৰ প্রফিট বা লস দুইটা একটা ফর্মুলা হ'ব প্রফিট হলে পজিটিভ হ'ব লস হলে নেগেটিভ হ'ব ইয়াত আমাৰ লস হৈছে -20 লস হৈছে ইকুয়াল টু সেলিং প্রাইস আমাৰ কিমান হৈছে কিমান দামত বিক্ৰী কৰিছে পাৰ কেজি বিক্ৰী কৰিছে 9 টকা আৰু বাইং প্রাইস আমি জানো ধৰি লৈছো x এটো x আমি ধৰি লৈছো x টো বাইং প্রাইস আছিল তেওঁ কিনিছিলে এটো দামত আমটো মানে মূল ঘাটিৰ পৰা যে আমাৰ বাগানৰ পৰা এটো x আৰু what is
100x 100 so এইটো পৰা আমাৰ ওলাই যাব x ৰ ভ্যালুটো minus 20x equal to 900 minus 100x তাৰপিছত কৰি লৈছোঁ ইয়াৰ পৰা আমাৰ কৰিলে কি ওলাব 20 to এফালে গ'ল 100 এফালে পজিটিভ হ'ব 100 minus 20 80x হৈ যাব এফালে থাকিব 900 তাৰমানে x হৈ গ'ল আমাৰ 90/8 okay so 90/8 লিখা হ'ব আমাৰ দোকানজনে এইটো দামত আমখিনি কিনিছিলে পাৰ কেজি এতিয়া তেওঁ বিক্ৰী কৰিলে 9 টকাত বিক্ৰী কৰিলে তেওঁ 20% লছ হ'ল আমি উলিয়াব লাগে এতিয়া কিমান দামত বিক্ৰী কৰা হেতেন তেওঁ 5% লাভ হ'লহেঁতেন এটা ফৰ্মুলাতে আকৌ আহিছোঁ এইবাৰ কি হ'ব এইবাৰ আমাৰ লাভটো আছে 5% ওকে এবাৰ পজিটিভ হ'ব লাভ হৈছে 5% সেলিং প্ৰাইস আমি উলিয়াব লাগে ধৰি লও সেলিং প্ৰাইসটো y মাইনাস বাইং প্ৰাইস আমাৰ আছে 90/8 ইমান দামত কিনিছিলে 90/8 ইনটু 100 ওকে ইয়া ইয়াৰ পৰা আমাৰ y ভ্যালুটো উলিয়াই দিলে আমি উত্তৰটো পাই যাম y ইকুৱেল টু হ'ব আমাৰ তাৰ আগতে এইটো সব সিম্পলিফাই কৰি লৈছো 90/2 পৰে গলে হ'ব 450/8 এফালে আহিলে 9 5 45 ইফালে থাকিলে 100y minus 9000/8 okay 100y so 100y equal to আকৌ 9450/8 এটা ফালে গুছি গল পজিটিভ হল 9000 plus 450 হৈ গল 9450 divided by 8 তাৰপিছত কো y টো কৰিলে আমাৰ কি হ'ব এটো কৰিলে কোন হয় ইয়াতে আমি ডাইৰেক্ট এটা লিখি দিছো এটো দি 100 তে ফালে গুছি যায় 800 হৈ যাব আমাৰ যেটো উত্তৰ হ'ব এটো হ'ব 9450/800 তো ইমানে এটা ডিভাইড কৰিলে আমাৰ উত্তৰটো ওলাব আমি হৰণ কৰিও চাব পাৰো 94 শূন্য কাটে গৈ আছে কাটি দিলো 945/80 এতিয়া আখিয়ে এবাৰ গল 94 থাকিলে 4 14 থাকিলে বাকি 14 এটা কথাটো হৈছে কি 145 এতিয়া এখানে মই কি কব বিচাৰিছো যে যেতিয়া আমি হৰণ কৰিম 945 ক 8 এটা প্ৰথমবাৰ একত গল ও এবাৰ গল কি হল বাকি থাকিলে 14 ওপৰ 5 নামিলে 145 তে 145 ক 80 ৰে কি হ'ব কিমান বাৰ যাব দুবাৰ কৰিলে 80 দুগুণ 80 into 2 equal to 160 so 160 হ'ব 2 ইয়াত হ'ব নোৱাৰে so obviously ইয়াত 1 হ'ব লাগিব এতিয়া বাকিখিনি কৰাৰ আগতে আমি যে অপচনখিনি চাও আমি দেখা পাম যে ইয়াত 11 থকা কত এটাই আছে অপচন বাকিখিনি সব 1 to 12 আছে 12.25 12.31 so আমি দুটা স্টেপ কৰি আমি গম পাই যাম যে এনসাৰটো কি হয় সো গুটেখিনি কৰি থকাতকে আমি যেতিয়া 145 আহিব ইয়াতে তেতিয়া আমি গম পাই যাম যে এনসাৰ হ'ব এটো 11.81 because 2 অহাৰ ইয়াত কোনো চান্সই নাই ঠিক আছে সো ইয়াৰ উত্তৰ হ'ব 11.81 ইমান দামত যদি আমখিনি বিক্ৰী কৰে পাৰ কেজি তেওঁ তেতিয়া লাভ হ'ব 5% ঠিক আছে সো আহিছো নেক্সট কোৱেশ্চনটো লৈ question কৈছে কি reduction of 20% in the price of sugar enables a housewife to purchase 6 kg more for rupees 240 what is the original price per kg of sugar sugar চেনিৰ দাম কমিলে 20% কমিলে কমাৰ কাৰণে মানুহে গৰাকীয়ে 240 টকা দি 6 কেজি বেছি চেনি পালে যিমান চেনি আগতে পাব লাগিছিল তাতকে 6 কেজি বেছিকে পালে 20% দামটো কমাৰ কাৰণে এতিয়া বুজিছে যে আমাক অৰিজিনাল দামটো কিমান আছিল পাৰ কেজি অফ সুগাৰ ঠিক আছে সো আমি ধৰি লৈছো x আছিল অৰিজিনাল প্ৰাইস ঠিক আছে x হ'ল অৰিজিনাল প্ৰাইস অৰিজিনাল এমাউন্ট x ত পাইছিলে y kg in 240 rupees দিওতে ওকে 240 টকা দিওতে অৰিজিনালি সাপোজ y kg পাইছিলে বুলি কৈছে কাৰণ ইয়াত আমাক কৈছে যে 240 টকা দিয়া কাৰণে এতিয়া আকৌ কিমান পালে 6 kg বেছি পালে আৰু 6 kg বেছি পাওঁতে কিমান টকা দি কিনিব লগা হৈছে চেনিখিনি
20% কম দামত 20% কম দাম মানে কি তাৰমানে 100 টকাত 20 টকা কম তাৰমানে 20 100 টকা 20 টকা কম কিমান হ'ব 80 টকা সো 80/100 ওকে ৰেচিঅ হ'ব 80/100 অফ x মানে 100 টকাত যদি 80 টকা কমে 80 টকা হয় তেতিয়াহলে x ত কিমান হ'ব যেটো আমাৰ আছিল অৰিজিনাল প্ৰাইস তাৰমানে এটো হ'ব 0.8x এটো নতুন দামটো হ'ল 0.8x আৰু 0.8x দামত কিনুতে 240 টকাৰ মানুহজনিয়ে অৰিজিনাল যিমান পাব লাগিছিল তাতকে 6 কেজি বেছিকে পালে তাৰ মানে কি হ'ল 240 যেতিয়া আমি 0.8x এৰে হৰণ কৰিলো তাৰমানে 0.8x এৰে কিমান চিনি কিনিলে হেতু টকা কিনুতে কি হ'ল অৰিজিনাল যিমান আছিল তাতকে 6 কেজি বেছিকে পালে y আগতে y কেজি পাইছিলে 240 টকা এতিয়া y + 6 কেজি পালে কিমান দামত 0.8x ত কিনুতে ঠিক আছে এতিয়া আমাক উলিয়াব লাগে কি x টো উলিয়াব লাগে ওকে x টো উলিয়াব লাগে x টো লাভ আৰু তা যেটা অৰিজিনাল ইকুৱেশ্যন আমি লিখাই নাই অৰিজিনাল ইকুৱেশ্যন কি হ'ব আগতে কি হলতেন যদি ৰিডাকচন নহলতেন দাম তেতিয়া কি হলতেন 240 টকাত 240 টকাত x দামত কিনিলে পালেহেতেন y কেজি ওকে এটো হৈছে ৰিডাকচন নোহোৱা কেছটো আৰু এটো হৈছে ৰিডাকচন হোৱাৰ পাছৰ ৰিডাকচন হতে 0.8x হল দামটো 240 টকা তেতিয়া y + 6 কেজি পাইলে আৰু এটো আমাৰ অৰিজিনালি কি হলতেন 240/x = y হলতেন এতিয়া দুটা ইকুৱেশ্যনৰ পৰা আমি কি কৰিব পাৰো দুটা ইকুৱেশ্যন আমি হৰণ কৰো এটো পাই এটো x টো কেনসেল যাব প্ৰথমতে y টো লিলে লাগিব ওকে তেতিয়া আমাৰ বেছি সহজ হ'ব আমি ইয়াৰ পৰা ডাইৰেক্ট পুট কৰি দিব পাৰো এটা কথা এতিয়া আকৌ কোৱাড্ৰেটিক ইকুৱেশ্যন হৈ যাব নালাগে দৰকাৰ নাই বেলেগ ইকুৱেশ্যন হ'ব পাৰে সো এইটো ইকুৱেশ্যনক আমি এইটো ইকুৱেশ্যনে হৰণ কৰিছো 240x এতিয়া এটা ইয়াত থকা বস্তুটা উল্টা হৈ যাব 0.8x সায়েন্সৰ ষ্টুডেন্ট যারা জনে মেথছৰ হাই ষ্টাডিজত পঢ়িছে তাৰ কাৰণে বিলাক তিনি সহজ আৰ্টছৰ ষ্টুডেন্ট কোনবা চাই দিব পাৰে এখানে অলপ বিস্তাৰ ভালকে বুজাই দিছো equal to ইয়াত কি হ'ব y divided by y + 6 ওকে এটো x তো কাট খাই গল আমি হেতু কাৰণে আমি হৰণ কৰিছিলো পূৰণ কৰা হতে x তো কাট নাখালে হেতু x স্কয়াৰ হৈ গল তেতিয়া আমাৰ প্ৰবলেম হ'ল এটো কাট খাই গল 240 থাকিলে এফালে অকল 0.8 এফালে থাকিলে y + 6 y + 6 Yeah. ইয়াৰ পৰা আমাৰ y টো উলিয়াব লাগে 0.8y plus 0.8 plus into 6 হ'ব কিমান 648 4.8 হ'ব দশমিক এটা আগত আহি যাব এটা সংখ্যা আগত দশমিক আছে ইকুৱেল টু y আকৌ এইটো কি হ'ব ইপিনে 4.8 টো ৰাখি দিলো ইপিনে 0.8 টো ধৰি গ'লে তো 1 আছে 1 into y আছে -0.8y হ'ব 0.2y so y equal to কি পামগে 4.8 by 0.2 equal to y এটো এটা ফর্ম কৰিলে পাম বা y equal কি হ'ব দুপৰতে দশমিকটো আমি আঁতৰাই দিব পাৰো 48 by 2 কৰি দিব পাৰো লাগে 24 এটো 24 টো কি হল y টো মানে কি হয় যেটা আমি অৰিজিনাল এমাউন্ট পালো হেতেন 240 টকা আমি অৰিজিনালি x দামত পালো হেতেন 24 টকা তাৰ মানে কিমান আছিল x টো কিমান হ'ব তেহলে 240 টকা যদি 24 কেজি পাও তাৰ মানে 1 কেজি দাম কিমান হ'ব 240 হৰণ 24 ইকুৱেল টু 10 কেজি ওকে 240 divided by 24 equal to x equal to 240 by y আসলে ওকে 24 কেজি পালো আমি দিব লাগিব কিমান এক প্ৰতি কেজি 10 টকা হেতু আসলে আমাৰ অৰিজিনাল প্ৰাইস টো সো ইয়াৰ आंसर হ'ব 10 কেজি পার rupees 10 per কেজি ঠিক আছে আহিছো কোৱেশ্চন নম্বৰ 5 হলে ইয়াত কি কৈছে প্ৰতীকে এটা মিউজিক সিস্টেম বিকিলে কাৰ্তিকক 20% গেইন লাভ কৰি gain and Kartik sold it to Swastik at 40% gain. If Swastik paid rupees 10,500 for the music system, what amount did Pratik pay for the same? Yes.
প্ৰথমতে কি হ'ল প্ৰতিকে বিকিলে কাৰ্তিকক কিমান লাভ হ'ল 20%। তাৰ পাছত কাৰ্তিকে আকৌ বিকিলে স্বাস্তিকক কিমান লাভ হ'ল 40%। তাৰমানে 40% বেছি দামত বিক্ৰী কৰিলে। স্বাস্তিকে আকৌ স্বাস্তিকে যেটো 40% লাভত যেটো মানে কিনিছে বস্তুটো ইয়াৰ কাৰ্তিকক 40% লাভ কৰি হে এমাউন্টটো দিয়া আছে আমাৰ কোৱেশ্চনটোত দৰকাৰ নাই ষ্টেটমেন্ট। সো এইটো আমাৰ যেটো এমাউন্ট দিয়া আছে এই এমাউন্টটো দিয়া আছে 10,500। Okay, rupees 10,500 for the music system. What amount Pratik pay for the same? তাহলে আমাক উলিয়াব লাগে এই প্ৰতিকে যে প্ৰথমতে দিছিলে হেতু কিমান আছিল আমি ধৰি ললো x আছিল প্ৰথম যেটো এমাউন্ট দিছিলে প্ৰতিকে কাৰ্তিকক হেতু হৈছে x। ওকে নো সৰি কি কৈছে প্ৰথমতে কৈছে যে প্ৰতিকে কাৰ্তিকক সোল কৰিলে 20% সেল কৰিলে 20% এতিয়া সুধিছে হোৱাট এমাউন্ট ডিড প্ৰতীক পে ফৰ দা সেম তো প্ৰতীকে অৰিজিনালি যিমান দামত কিনিছিলে হেটা মা সুধিছে। ওকে এইটো হৈছে তোমাৰ প্ৰতীকে কাৰ্তিকক বিকিলে 20% লাভ কৰি সো 20% লাভ কিহৰ ওপৰত কৰিলে হেতু আমাক সুধিছে কিমানত প্ৰতীকে একচুয়ালি কিনিছিলে বস্তুটো যেটো পিছত বাগৰি গৈ এবাৰ 20% লাভ হ'ল 40% লাভ হ'ল বাহি এমাউন্টটো গৈ আছে বস্তুটোৰ। ওকে সো আমাক সুধিছে x আমি ধৰি লৈছো x এটো হ'ব buying price of Pratik, যেটো অৰিজিনাল যেটো মিউজিক সিস্টেমৰ ওনাৰ আছিল। ওকে Pratik তো দামবিলাক বঢ়াই গৈ আছে জেনাৰেলি কি হয় দামবিলাক কমিব লাগে বস্তুৰ সেকেন্ড হ্যান্ড হলে এই ক্ষেত্ৰত উল্টা হৈছে। এনিৱে এতিয়া আমাক ধৰি ললো যেটো Pratike বিকিব কাৰ্তিকক হেতু হ'ব x or 20% তাৰ মানে x plus 0.2x মানে আবা আমি সিম্পল ডাইৰেক্টলি লিখব 1.2x 20% বাহিলে 1.2x হ'ব দামটো। ওকে সো x আছিল অৰিজিনাল প্ৰাইস এটো দামত কিনিছিলে কাৰ্তিক প্ৰতিকে তাৰপিছত আমি ভি বিকিলে x plus 0.2x আকৌ এইটোৰ ওপৰত যেটো কাৰ্তিকে বিকিলে তাৰপিছত স্বাস্তিকক 3 নম্বৰ মানটো এতিয়া বিকিলে স্বাস্তিকক হেতুত কি কৰিলে হি ইয়াৰ আকৌ 40% লাভ ললে তো প্লাস এইটো অৰিজিনাল এমাউন্ট তো হি আছিল এটো অৰিজিনাল এমাউন্ট কাৰ কাৰণে আছিল অৰিজিনাল আছিল কাৰ্তিকৰ কাৰণে কাৰ্তিকে কি কৰিলে তাৰ ওপৰত আকৌ 40% লাভ ললে 0.4 into x plus 0.2x। okay x plus 0.2x আসলে প্ৰতিকে বিক্ৰী কৰা দামটো আৰু এটো হলগে কাৰ্তিকে বিক্ৰী কৰা দামটো স্বাস্তিকক। এতিয়া আমাক কোৱেশ্চনটো দিয়া আছে যে এই যেটো এমাউন্ট এই যেটো এটো মানে টোটালটো এটো হল কাৰ্তিকে যেটো স্বাস্তিকক বিকিব 40% গেইন কৰি এটো টোটাল ইকুৱেশনটো এই কোৱেশ্চনটো যেটো ভ্যালু হৈছে এটো ভ্যালুটো দিয়া আছে আমাক কোৱেশ্চনটোত কিমান দিয়া আছে 10,500। ওকে সো ইয়াৰ পৰা আমাৰ x টো লৈ দিলে আমাৰ উত্তৰটো ওলাই যাব। Eight 0.08x okay ঠিক আছে 10,500 so এটা যোগ কৰি আমি কি পাম 1 1.2 1.6 1.68 1.68x হ'ব এটা যোগ কৰিলে ইকুৱেল টু 10,500 ইয়াৰ উত্তৰটো আহিব x এ আমি হৰণ কৰিম 1.68 10,500 1.68 হৰণ কৰিলে আমাৰ উত্তৰ আহিব মই কোইন থাকো ডাইৰেক্ট আনসাৰটো পাতি দিছো এটো হ'ব 6250 হৰণ কৰি চালে হ'ল ইয়াৰ উত্তৰটো আহিব 6250 সো আমি হৰণ দিলে কৰিম তেতিয়া আমি কি হ'ব ইয়াৰ আমি যেতিয়া আমি আৰম্ভ কৰিম প্ৰথমতে 6 টো আহিব আমি যেতিয়া 6 টো আহিব তেতিয়া আমি গমে পাই যাম আনসাৰটো কি আছে কাৰণ বাকিখিনি 7 8 9 আছে সো যেটো এতিয়া 6 দেখা পাম তেতিয়া আমি গমে পাই যাম যে আনসাৰটো হ'ব অপচন এ 6250। ওকে সো হেখিনি আমি চাই থাকিবটো অতি দৰকাৰী যেতিয়া আমি হৰণ কৰিম বা পূৰণ কৰিম অপচন চাই থাকিব লাগে ডিজিট কিটা ম্যাচ কৰিলে হ'ল তাৰ কাৰণে আমি কনফিডেন্ট হ'ব লাগিব যে আমি কাৰেক্ট প্ৰসিডিউৰ ফলো কৰিছো। ওকে ভুলকে কৰি আকৌ 7 8 9 উলিয়াই পেনি এটো কাৰেক্ট বুলি ভাবিলে এটো ভুল হ'ব। ওকে সো আমি কৰি যাওঁতে এখানে অতি সাৱধানে শুদ্ধ প্ৰসিডিউৰ কৰি গলে আমি সোনকালে আনসাৰটো গৈ পাবগৈ পাৰো।
ওকে ভুলকৈ কৰিলে আমাৰ এনেই অযথা টাইমহে নষ্ট হ'ব লগতে নেগেটিভ মাৰ্কিঙো পাম ঠিক আছে সো এইটো টপিকত এইটা প্ৰশ্ন ডিসকাস কৰিলোঁ আৰু প্ৰেক্টিছ কৰিম এডিশনাল কুৱেশ্যনছ গোটেইখিনি টপিক কভাৰ হোৱাৰ পাছত সো আশা কৰিছোঁ দিছ উইল হেল্প ইউ থ্যাংক ইউ ভেৰি মাচ